সাংস্কৃতিক তথা শৈক্ষিক নগৰী যোৰহাট চহৰত নতুনকৈ সংযোজন ঘটিল দো ডেকৰ নামেৰে এখনি লোভনীয় খাদ্য সম্ভাৰৰ এখনি সম্পূৰ্ণ স্বাস্থ্যসন্মত বেকাৰী কাম কেফে। দো ডেকৰ কেফেটেৰিয়াত আপোনালোকে যোৰহাটতে থাকি ল'ব পাৰিব ইটালী, ইজৰাইল, ছুইজাৰলেণ্ড, ছাউথ আফ্ৰিকা, পেৰু, USA আদি ঠাইৰ কেক, পেষ্ট্ৰি, কুকিজ আদি লোভনীয় খাদ্য সম্ভাৰৰ। যিকোনো পাৰ্টিৰ বাবে অৰ্ডাৰ কৰিব পাৰিব এইসমূহ লোভনীয় খাদ্য সম্ভাৰ। গতিকে আজিয়েই আহক সপৰিয়ালে দো ডেকৰ বেকাৰী কাম কেফেলৈ আৰু জুতি লওক সুস্বাদু স্বাস্থ্যসন্মত খাদ্য সম্ভাৰৰ। আমাৰ ঠিকনা দো ডেকৰ সঞ্জীৱনী নাৰ্ছিংহোমৰ কাষত এটি ৰোড, যোৰহাট। নমস্কাৰ, আপোনালোকে চাবলৈ আৰম্ভ কৰিছে নিউজ নাও আৰু মই অনুপম বৰা। সমগ্ৰ বিশ্বৰ লগতে অসম তথা যোৰহাটৰ তিতাবৰ অঞ্চলত অনুষ্ঠিত কৰা হয় শ্ৰমিক দিৱস আৰু এই শ্ৰমিক দিৱস উদযাপন কৰে ঢলি চাহ বাগিচাত। নিউজ নাওৰ বিশেষ প্ৰতিবেদন। 1 মে সমগ্ৰ বিশ্বৰ লগতে অসম তথা যোৰহাটতো শ্ৰমিক দিৱস উদযাপন। উল্লেখযোগ্য যে সমগ্ৰ বিশ্বৰ লগতে যোৰহাট জিলাৰ তিতাবৰ অঞ্চলতো যথাযোগ্য উৎসাহ উদ্দীপনাৰে উদযাপন কৰা হয় আন্তৰ্জাতিক শ্ৰম দিৱস। ঢলি চাহ বাগিচাৰ বজাৰ প্ৰেক্ষাগৃহত অসম চাহ জনজাতি ছাত্ৰ সন্থা বোকাহোলা উপশাখাৰ উদ্যোগত আৰু বাগিচাৰ ৰাইজৰ সহযোগত আয়োজন কৰা হয় এই বিশেষ দিনটি। উক্ত অনুষ্ঠানত উপস্থিত থাকে আটছাৰ কেন্দ্ৰীয় সভাপতি ধীৰাজ গোৱালা, যিয়ে এই দিৱসটোৰ গুৰুত্ব সম্পৰ্কে ৰাইজক সম্বোধন কৰে। আমি আটছাৰ উদ্যোগত আমি তিতাবৰৰ ঢলি চাহ বাগিচাত আজি আন্তৰ্জাতিক শ্ৰমিক দিৱস উদযাপন কৰিছোঁ। সকলোৱে আচলতে এটা কথা জানে যে আজিৰ দিনটোতে শ্ৰমিকসকলে নিজৰ ন্যায্য প্ৰাপ্যৰ যিটো অধিকাৰ, সেইটো প্ৰথম আজিৰ দিনটোতে আৰম্ভ হৈছিলে 8 ঘণ্টা শ্ৰমৰ সময়। আৰু আজিৰ দিনটোতো এই দিনটো আচলতে তাৎপৰ্য এইটোৱে যে শ্ৰমিকৰ সমস্যা সমাধান হোৱা নাই। আজি আমি যিখন চাহ বাগিচাত উপস্থিত আছোঁ, তিতাবৰ বিধানসভা সমষ্টিৰ ভিতৰত আটাইতকৈ শোষণ আৰু বঞ্চনাৰে জৰ্জৰিত এখন চাহ বাগিচা। যিখন চাহ বাগিচাৰ শ্ৰমিকে বদলি চিটত কাম নাপায়, যিখন চাহ বাগিচাৰ শ্ৰমিকে নিজৰ যিটো শ্ৰমিক আৱাস, সেই আৱাসটো নিৰ্মাণৰ কাৰণে বছৰ বছৰ ধৰি মালিকক নাইবা মেনেজাৰক খাটনি কৰিব লাগে। বৰষুণ দিলে পানী পৰা টিঙৰ ভঙা ঘৰত তেওঁলোক থাকে। কিন্তু দুৰ্ভাগ্যজনকভাৱে তিতাবৰখনত বিশেষভাৱে একাংশ শ্ৰমিক নেতাৰ এক প্ৰকাৰ নিজৰ ব্যক্তিগত লাভ, নিজৰ ব্যক্তিগত সম্পত্তিৰ আহৰণৰ কাৰণতে শ্ৰমিকসকল ক'ৰবাত নহয় ক'ৰবাত মানে তেওঁলোকৰ ওপৰত চূড়ান্ত অত্যাচাৰ চলিছে। শ্ৰমিক নেতাৰ সন্তান বাগিচাৰ পৰিচালক হয় আৰু যাৰ কাৰণে বাগিচাৰ শ্ৰমিক ক'ৰবাত নহয় ক'ৰবাত সেই বাগিচাৰ মালিক নাইবা বাগিচাৰ পৰিচালকৰ পৰা শোষণৰ বলি হয়। আৰু এই ধৰণৰ শোষণৰ যি প্ৰক্ৰিয়া, তাক নিষেধ কৰাৰ কাৰণে আজিৰ দিনটোত আমি সংকল্প লৈছোঁ। আৰু আমি ভাবিছোঁ যে শ্ৰমিক নেতাৰ নামধাৰী যিসকলে শ্ৰমিকৰ ওপৰত এই ধৰণৰ অত্যাচাৰ চলাই আহিছে, আজি এখন চাহ বাগিচাত চৰকাৰে দিয়া এম্বুলেঞ্চৰ পৰাও বাগিচাৰ শ্ৰমিকক তিতাবৰৰ পৰা যোৰহাট মেডিকেল কলেজলৈ যাবলৈ 1500 টকা লোৱা হয়। অৰ্থাৎ চৰকাৰে দিয়া এম্বুলেঞ্চখনত বাগিচাৰ পৰিচালকে মুকলিভাৱে ভাড়া গাড়ীৰ দৰে ব্যৱহাৰ কৰি আছে, কিন্তু তাত শ্ৰমিক নেতাই মাত নামাতে। শ্ৰমিকৰ পৰা বৰঙণি লোৱা শ্ৰমিক নেতাই শ্ৰমিকৰ বিপদত শ্ৰমিকৰ কাষত নাথাকে, বৰঞ্চ তেওঁলোকে বাগিচাৰ মালিক নাইবা বাগিচাৰ পৰিচালকক কয় তেওঁলোকৰ সন্তানৰ যাতে, য'ত তেওঁলোকৰ সন্তানে বাগিচাত পৰিচালক, তেওঁলোকৰ সন্তান বাগিচাত ক'ৰবাত নহয় ক'ৰবাত মহৰী, ক'ৰবাত নহয় ক'ৰবাত ষ্টাফ, আৰু তেওঁলোকৰ মজুৰি বৃদ্ধি কৰিব লাগে, তেওঁলোকক ভাল কোৱাৰ্টাৰ দিব লাগে। সেইটোৱে তেওঁলোকৰ ডিমাণ্ড। আৰু এই অত্যাচাৰৰ অন্ত হ'ব লাগে, সেইটোৱে আমি ভাবিছোঁ। আৰু শ্ৰমিক দিৱসৰ দিনটোত এইটো কথা মই অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ পৰা মুকলিভাৱে কৈছোঁ যে এই শোষণৰ কৰি থকা শ্ৰমিক নেতাৰ নামধাৰী যিসকল দালাল আছে, আচলতে তেওঁলোকৰ মুখা খুলিবৰ কাৰণে আমি আজি এই ঢলি চাহ বাগিচাতেই শ্ৰমিক দিৱস আজি উদযাপন কৰিছোঁ। আৰু আমি আশা কৰিম যে নিশ্চিতভাৱে এই শ্ৰমিক ৰাইজৰ সহযোগত এইসকল ভুৱা শ্ৰমিক নেতাৰ আচল ৰূপ নিশ্চিতভাৱে আমি শ্ৰমিক ৰাইজৰ ওচৰত, অসমবাসীৰ ওচৰত খুব সোনকালে উন্মুক্ত কৰিবলৈ আমি চেষ্টা কৰিম। অনুষ্ঠানত বাগিচাৰ উচ্চ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীসকলক একোখনকৈ ফুলাম গামোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰা হয়। ছাত্ৰ ছাত্ৰীৰ উৎসাহ বৃদ্ধিৰ লগতে তেওঁলোকৰ সাফল্যৰ প্ৰতিও এক বিশেষ স্বীকৃতি হিচাপে গ্ৰহণ কৰা হয়। অনুষ্ঠানত স্থানীয় শিল্পীৰ দ্বাৰা পৰিৱেশন কৰা হয় ঝুমুৰ গীত নৃত্য, যিয়ে উপস্থিত ৰাইজক বিমুগ্ধ কৰি তোলে। অনুষ্ঠানটোত শ্ৰমিকৰ অধিকাৰ, সামাজিক ন্যায় আৰু শিক্ষা সচেতনতাৰ বিষয়ে বিশেষভাৱে আলোকপাত কৰা হয়। ডিজি বৰাৰ ৰিপৰ্ট, নিউজ নাও।